প্ৰথমতে মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ মহিলাসকলৰ বিল সংৰক্ষণৰ কাৰণে 33% যিটো সংৰক্ষণ তাৰ কাৰণে এখেতে বিল পাছ কৰাৰ কাৰণে আমাৰ সংসদত আমাৰ হৈছিল। কিন্তু আমাৰ যি বিৰোধী কংগ্ৰেছ দল এই মহিলাসকলক এই বিল পাছ কৰাৰ কাৰণে নাকচ কৰিলে। ধিক্কাৰ জনাইছোঁ কংগ্ৰেছক, কাৰণ মহিলাসকলে আজি সকলো দিশতে আগবাঢ়িছে। আজি যিকোনো কামতে হওক, আজি ৰাইজৰ কাম হওক, সমাজৰ কাম হওক, যিকোনো কামতে আজি মহিলাসকল আগবাঢ়ি আহিছে। আৰু মহিলাসকল বুজিও পাইছে যে অকল ঘৰত থাকিলেই নহ'ব, আমি ওলাই আহিব লাগিব, ৰাইজৰ লগত আমি সকলোৰে লগত আমি সহযোগ কৰিব লাগিব। ধিক্কাৰ জনাইছোঁ, সেইকাৰণে আমি সকলো মহিলা আজি ওলাই আহিছোঁ। আমাৰ এই বিল পাছ কৰিবই লাগিব, যে যিকোনোভাৱেই হওক আমাৰ বিল পাছ কৰিবই লাগিব। আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় এওঁলোকে আমাৰ মহিলাসকলক যিদৰে সন্মান জনাইছে সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহিলাসকলৰ যিটো আমাৰ 33% সংৰক্ষণ, এইটো আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষতে এইটো পাছ হ'ব। দুদিন আগে পিছে এইটো হ'বই, আপোনালোকে চাব। আজি যিহেতু আমাক যেনেকৈ হওক, আজি কংগ্ৰেছে যেনেকৈ সিহঁতে দমন কৰাৰ চেষ্টা কৰিছে, কিন্তু এইটো কেতিয়াও দমন হৈ নাথাকিব, এইটো হ'বই দুদিন আগে আৰু পিছে। প্ৰথমতে মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ মহিলাসকলৰ বিল সংৰক্ষণৰ কাৰণে 33% যিটো সংৰক্ষণ তাৰ কাৰণে এখেতে বিল পাছ কৰাৰ কাৰণে আমাৰ সংসদত আমাৰ হৈছিল। কিন্তু আমাৰ যি বিৰোধী কংগ্ৰেছ দল এই মহিলাসকলক এই বিল পাছ কৰাৰ কাৰণে নাকচ কৰিলে। ধিক্কাৰ জনাইছোঁ কংগ্ৰেছক, কাৰণ মহিলাসকলে আজি সকলো দিশতে আগবাঢ়িছে। আজি যিকোনো কামতে হওক, আজি ৰাইজৰ কাম হওক, সমাজৰ কাম হওক, যিকোনো কামতে আজি মহিলাসকল আগবাঢ়ি আহিছে। আৰু মহিলাসকল বুজিও পাইছে যে অকল ঘৰত থাকিলেই নহ'ব, আমি ওলাই আহিব লাগিব, ৰাইজৰ লগত আমি সকলোৰে লগত আমি সহযোগ কৰিব লাগিব। ধিক্কাৰ জনাইছোঁ, সেইকাৰণে আমি সকলো মহিলা আজি ওলাই আহিছোঁ। আমাৰ এই বিল পাছ কৰিবই লাগিব, যে যিকোনোভাৱেই হওক আমাৰ বিল পাছ কৰিবই লাগিব। আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় এওঁলোকে আমাৰ মহিলাসকলক যিদৰে সন্মান জনাইছে সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহিলাসকলৰ যিটো আমাৰ 33% সংৰক্ষণ, এইটো আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষতে এইটো পাছ হ'ব। দুদিন আগে পিছে এইটো হ'বই, আপোনালোকে চাব। আজি যিহেতু আমাক যেনেকৈ হওক, আজি কংগ্ৰেছে যেনেকৈ সিহঁতে দমন কৰাৰ চেষ্টা কৰিছে, কিন্তু এইটো কেতিয়াও দমন হৈ নাথাকিব, এইটো হ'বই দুদিন আগে আৰু পিছে।